নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ। আজি আমি আমাৰ মানে যেটো ফ্যাক্টৰি জৰ পৰা আমাৰ মানে মাল বিলাক ৰেডি কৰা হয় আৰ্টিকেল বিলাক হেতু জায়গাত আমি উপস্থিত আছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো বহুত নতুন নতুন আৰ্টিকেল আপোনালোকক দেখুৱাম আৰু এইবাৰ আমি যেটো ৰেটত আপোনালোকক আৰ্টিকেল বিলাক দিম আপোনালোকে হেতু ৰেটত ব্লেক কটন নাপাব একদম 100% শিওর। আৰু আজি যিবিলাক আপোনালোকক আৰ্টিকেল দেখাম গোটেই কেটা আপোনাৰ 240 প্লাস জিএসএম হ'ব আৰু যেনেকা আপোনাক প্ৰিন্টিং হ'ব ডিটিএফ একদম বহুত হেভি ডিটিএফ প্ৰিন্টিং হ'ব আৰু আপোনালোক মই এতিয়া আৰ্টিকেল বিলাক দেখাই আছো এটা এটাকে। অলপ ফাৰ্স্ট আৰ্টিকেলটো দেখাও চাওক। এইটো চাব পাৰে আমাৰ ফাৰ্স্ট আৰ্টিকেল হ'ব বৰ্ন টু ৰাইট। আপোনাৰ আগফালে এনেকা পাপ প্ৰিন্টিং থাকিব আৰু আপুনি অলপ জুম কৰি দেখাই দিব। আৰু আপোনালোকক কৈ আছো এইটো কোনো নৰ্মেল পাপ প্ৰিন্ট নহয়, এইটো পাপ প্ৰিন্ট বহুত হেভি পাপ প্ৰিন্টত আহিব আৰু বেক সাইডতো চাব পাৰে বেক সাইডতো এনেকা হেভি পাপ প্ৰিন্টত আহিব। নেক্সট আৰ্টিকেল দেখাই আছো আপোনালোকক। নেক্সট আৰ্টিকেল চাব পাৰে এইটো একদম সিম্পলত আহিব বহুত ধুনিয়া এটা আৰ্টিকেল আহিব বেক প্ৰিন্টত এনেকুৱা থাকিব। নেক্সট আৰ্টিকেল আপোনালোকক দেখাই আছো। এইটো আৰ্টিকেল মানে আমাৰ এতিয়া ৰেডি হৈ আছে, মানে এইটো এতিয়ালে আমাৰ প্ৰডাকশনত আহা নাই, মানে প্ৰডাকশন হৈ আছে। এইটো আপোনালোকে নেক্সট 7 ডেজৰ ভিতৰত পাই যাব। ইফালে আপোনালোকে চাব পাৰে বেক ফালে এনেকা নট ফেস হেৰি থাকিব, আগফালে এনেকুৱা নট ফেসৰ বেজিং থাকিব। বহুত ধুনিয়া কালেকশন হয়, ইয়াতো আপোনালোকে 3-4টা কালাৰ পাই যাব। নেক্সট আৰ্টিকেল আপোনালোকক দেখাই আছো। এইটো চাব পাৰে ৱেবশ্বট, এইটোৰ বেক প্ৰিন্টটো চাব পাৰে আপুনি ৱেবশ্বট। আমি জুম কৰি দেখুৱাই দিও। আৰু ইয়াত আপোনাৰ একদম টোটালি শোৰুম আৰ্টিকেল হ'ব 240 জিএসএম হ'ব আপোনাৰ একদম 100% শোৰুম আৰ্টিকেল। নেক্সট আৰ্টিকেল আপোনালোকক দেখাই আছো এইটো বাৰ্ন। এইটো আপোনালোকে চাব পাৰে ফ্ৰণ্টত এনেকে সৰুকে পাপ প্ৰিন্ট থাকিব আৰু এইখিনি চাব পাৰে আপোনালোকে বেক সাইড। আৰু আপোনাক কৈ আমাৰ হেৰিখিনি দেখাই দিলে হ'ল চেম্পলখিনি। আৰু আপোনালোকক মই আৰু এটা কালেকশ্যন দেখাই আছো। আৰু নেক্সট আৰ্টিকেল আপোনালোকক দেখাই আছো এইটো ফিয়াৰ। চাব পাৰে ইয়াত একদম হেভিলি পাপ প্ৰিন্ট আছে, এইটো আপুনি জুম কৰি দেখুৱাই দিয়ক। নেক্সট আৰ্টিকেল নেক্সট এইটো আপোনাৰ বেক প্ৰিন্ট থাকিব আৰু আপুনি এবাৰ হেৰিটো আপুনি ফেব্ৰিকটো দেখাই দিব পাৰে 240 জিএসএম ফেব্ৰিক থাকিব ফ্ৰেঞ্চ টেৰি। আৰু আপোনালোকক মই আৰু এটা আৰ্টিকেল দেখাইছো প্ৰিমিয়াম আৰ্টিকেল পৰ্চিয়াৰ আৰ্টিকেল হ'ব। এইটো চাব পাৰে ফ্ৰণ্টত পৰ্চিয়া প্ৰিন্ট থাকিব ইফালে আৰু বেক সাইডটো চাব পাৰে বহুত ধুনিয়া এটা আপুনি চাব পাৰে এইখিনি ডিজাইন। আৰু পাপ প্ৰিন্টটো মই বাৰে বাৰে কৈ আছো পাপ প্ৰিন্ট নৰ্মেল পাপ প্ৰিন্টিং নহয়, বহুত হেভি পাপ প্ৰিন্টিং হয়। আৰু আপোনালোকক মই অলৰেডি দেখুৱালৈ ফেব্ৰিকটো। এতিয়া আহক আপোনালোকক দেখাই আছো। এইবিলাক আমাৰ ৰেডি প্ৰডাকশ্যনত আছে, ৰেডি হৈ আছে। আপোনালোকক স্ক্ৰীনত নাম্বাৰ দিয়া হ'ব, আপোনালোকে নাম্বাৰত হোৱাটছএপত কণ্টেক্ট কৰিব, ফটো পঠাই দিম, ফটো চাব পাৰে। আৰু এইখিনি আমাৰ মাল প্ৰডাকশ্যনত ৰেডি আছে। আৰু নেক্সট আপোনাক আৰু এটা আৰ্টিকেল দেখাও এচিড ৱাছৰ। এইটো আমাৰ ৰেডি হৈ আছে, ইয়াত আপুনি 6-7টামান কালাৰ পাই যাব এচিড ৱাছৰ। নেক্সট আৰ্টিকেল এইটো আমাৰ ৰেডি হৈ আছে, মানে এতিয়ালৈ অহা নাই, কেইদিনতে পাই যাব এইটো। নেক্সট আপোনালোকক দেখাই আছো এই আমাৰ প্লেন টি চাৰ্টবিলাক। প্লেন টি চাৰ্টৰ কালেকশ্যন চাব পাৰে আপুনি গোটেইখিনি ৰেডি। আপোনালোক এইটোত যিমান লাগে আপোনাৰ 100 পিচ 200 পিচ 500 পিচ 1000 পিচ এনি টাইম এইটো পাই যাব। আৰু ইয়াত কৈ দিছোঁ যে ব্লেকৰ কাৰণে এক্সট্ৰা আছে, ব্লেক যদি আপোনাক এক্সট্ৰা লাগে এক্সট্ৰা দিব পাৰিম। আপুনি সেইটো সাইডত দেখাই দিয়ক। আৰু আমাৰ আপোনালোকে এইখিনিত চাব পাৰে এইখিনি গোটেইখিনি আমাৰ প্ৰডাকশ্যন ৰেডি হৈ আছে, আপুনি ভালকৈ দেখাই দিয়ক। এইবিলাক চাব পাৰে আমাৰ ব্লেক, অনলি ব্লেকত মাল এনি টাইম ৰেডি থাকে। আপোনালোকক যেতিয়া লাগে তেতিয়া কণ্টেক্ট কৰিলে হৈ গ'ল। স্ক্ৰীনত নাম্বাৰ দিয়া হ'ব, সেইটো নাম্বাৰত কণ্টেক্ট কৰিলে হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব, আপোনালোকক সকলোখিনি ডিটেইলছ দিয়া হ'ব। থেংক ইউ।